ক্লাস 8 ৰ 2 নম্বৰ অধ্যায়ত আছে এটা চলকযুক্ত একঘাতৰ সমীকৰণ। এইটো চেপ্টাৰৰ আমি অনুশীলনী 2.1 ৰ গণিতখিনি আলোচনা কৰিম। এতিয়া চোৱা অনুশীলনী 2.1 ইয়াতে কি দিয়া আছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা। এতিয়া চোৱা 1 নম্বৰ কোৱেশ্চনটা কি কৈছে একৰ 1 to চোৱা কি দিয়া আছে 4x plus 5 equal to 21 solution 4x plus 5 equal to 21 এতিয়া চোৱা 4x লিখিলা এটো 5 টো ইয়াতে প্লাস আছে হিফালে গলে কি হ'ব মাইনাস হ'ব 21 minus 5 4x 21 ৰ পৰা 5 গলে কিমান থাকিব 16 এতিয়া চোৱা ইয়াতে x ৰ লগত 4 টো পূৰণ হৈ আছে আৰু হেতু পূৰণ যেহেতু আমাৰ কি x ৰ মানটো হে ওলাব লাগে তাৰ কাৰণে কিমান 4 টো হিফালে গলে কি হ'ব হৰণ হৈ যাব 16/4 এতিয়া x = কিমান হ'ব 4 16 ৰ মাজত কিমান নম্বৰ যাব 4 বাৰ যাব এটো হল आंसर ঠিক আছে এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো কি কৈছে 17y - 3 = 48 2 নম্বৰ কি কৈছে 17 1 - 3 = 48 এটো সলিউশন চোৱা 17y - 3 = 48 ইয়াতে y3 টো মাইনাস হৈ আছে হিফালে গলে কি হ'ব প্লাস 48 আৰু 3 প্লাস কৰিলে কিমান হ'ব 51 17y আছে y টো যেটো y মান ওলাব লাগে y টো ৰাখি দিলো 17 টো হালে হৰণ y টো 17 ৰ মাজত কিমান বাৰ যাব 17 ৰ গড় মুখস্থ কৰে 17 17 2 যা 34 17 3 যা 51 তেনেহলে কিমান বাৰ যাব 3 বাৰ যাব आंसरটো হল 3 তাৰ পিছত চোৱা 3 নম্বৰ কোৱেশ্চনটো কৈছে কি 3 নম্বৰ কৈছে কি -8 + 2x = -4 এটো কৰি 3 নম্বৰ কি কৈছে -8 plus 2x = -4 -4 আছে না -4 এতিয়া solution -8 plus 2x = -4 -8 আছে হিফালে যাব 2x টো থাকক -4 হিফালে গলে কি হ'ব -8 টো প্লাস হৈ যাব -4 ইয়াত আছে -8 এই দুটা যদি কি কৰো প্লাস মাইনাস কৰো কি হৈ যাব প্লাস টো যেটো 8 আছে বেছি আছে তেনেহলে 4 থাকিব ঠিক আছে 2x টো যেটো ৰাখিব লাগে ইয়াতে 2x ৰ পৰা ইফালে 4/2 x = 2 4 ৰ মাজত কিমান হ'ব 2 বাৰ যাব এটো হল आंसर এতিয়া 3 নম্বৰটো 4 নম্বৰটো চোৱা 6x/7 = 42 4 নম্বৰ 6x/7 = 42 6x/7 = 42 এতিয়া চোৱা যেটো ইয়াতে কি 6x/7 7 টো ইয়াতে কি হৈ আছে হৰণ হৈ আছে হিফালে গলে কি হ'ব পূৰণ 6x ৰাখি দিলো 42 আৰু ইয়াতে পূৰণ হৈ যাব 7 এতিয়া চোৱা 6 টো ইয়াতে কি হৈছে পূৰণ হৈ আছে হিফালে গলে কি হ'ব হৰণ x টো ৰাখি দিলো 42 * 7/6 x টো থাকক এটো 6 টো 42 ৰ মাজত কিমান বাৰ যাব 7 বাৰ যাব আৰু এটো 7 তলত আৰু একো নাই এটো 7 আৰু এটো 7 পূৰণ কৰি দিয়া 7 7 যা কিমান 49 এটো হল आंसर এতিয়া আৰু চোৱা
তাৰপিছত চোৱা 5 নম্বৰটো 5 নম্বৰত কি দিয়া আছে 5 নম্বৰত দিয়া আছে 6y by 11 is equal to 54 by 99 এতিয়া চোৱা 5 নম্বৰ কিমান আছিল 6y by 11 সমান সমান 54 by 99 6y by 11 54 by 99 তো 11 টো ইয়াৰ লগত হৰণ হৈ আছে হিফালে গলে কি হ'ব পূৰণ 6y টো ৰাখি দিলো তো 54 by 99 যেটো এতে হৰণ আছে হিফালে গলে পূৰণ 11 এতিয়া 6y এটো 11 আৰু 99 ৰ লগত কাটাকাটি কৰিব পাৰো 9 বাৰ যাব হয় কি লিখিব পাৰো 54 by 9 এতিয়া চোৱা ইয়াতে 6y আছে যেটো আমাৰ y টো ৰাখিব লাগে 6 টো ইয়াতে পূৰণ হৈছে ফেলে গলে হৰণ হৈ যাব 54 by 9 যেটো ইয়াতে পূৰণ হৈছে ফেলে হৰণ তাৰমানে তলৰটাৰ লগত পূৰণ 6 এতিয়া কাটাকাটি কৰিব পাৰি 9 54 ৰ মাজত কিমান বাৰ যায় তো তোর 3 বার 4 গুণ 36 তো 6 to 54 মাজত 6 9 যা কিমান 50 আৰু এটো ইয়াৰ লগত কাটাকাটি যায় কিমান হ'ব 0 आंसर কি পালো 0 পালো তাৰ পিছত চোৱা 7 number 3x is equal to 180 plus 6x 6 number 3x is equal to 180 plus 6x 3x সমান 180 ডিগ্ৰী নহয় 180 plus 6x এতিয়া চোৱা যেটো 6x ইয়াতে আছে 3x ইয়াতে আছে যদি মই হেতু ইফালে আনো নহলে এটো ইফালে লৈ যাও একেই কথা 180 বাৰে বাৰে ডিগ্ৰী হৈ যায় 180 ইকুৱেল টু কিমান হ'ব এটো ইয়াতে পুরো যোগ হৈ আছিল ইফালে গলে কি হ'ব বিয়োগ নহলে আৰু এটো ইফালে আহিল এটো বিয়োগ হৈ যাব এটো কৰিব নালাগে ডাইৰেক্ট কৰি দিয়া এটো 3x এটো যোগ আছিল ইফালে মাইনাস হ'ব 6x is equal to 180 3x ৰ পৰা 6x বাদ দিয়া মাইনাস 3x 180 এটো x টো থাকক এটো মাইনাস সহকাৰে লৈ যাও মাইনাস সহকাৰে লৈ গলে কিমান হ'ব মাইনাস টো থাকি যাব নাইবা ইয়াতে মাইনাস টো থাকক x তো এটোৰ লগত এটো কিমান বাৰ যাব 6 0 এতিয়া চাই x ৰ আগত মাইনাস ৰাখিব নোৱাৰি তেনেহলে মাইনাস টো ইয়াতে হ'ব এটো হ'ব आंसर তাৰ পিছত 7 নম্বৰ কি কি দিয়া আছে 2x plus 3 is equal to x plus 4 2x plus 3 is equal to x plus 4 এতিয়া সো x কিনে আলাদা কৰিম আৰু x নথকা কিনে আলাদা কৰিম এতিয়া 2x এটো ইয়াতে প্লাস আছে ইফালে মাইনাস ইয়াতে 4 এটো ইয়াতে প্লাস আছে ইফালে গলে মাইনাস এটো x এতে আছে 2x এতে আছে x কেবল বা মাইনাস কৰিলে এটা x থাকিব 3 4 ৰ পৰা 3 গলে 1 এটো হ'ব आंसर এতিয়া 8 নম্বৰটো তোমালোকে নিজে কৰিবা 9 নম্বৰটো মই কৰি দি আছো 9 নম্বৰ
9 নম্বৰ কি দিয়া আছে 5 ব্ৰেকেট p minus 3 সমান সমান 3 ব্ৰেকেট p plus 2 এতিয়া চোৱা 5p minus 3 সমান সমান 3p plus 2 ব্ৰেকেটখিনি আগতে কৰিম ব্ৰেকেটৰখিনি আগত পূৰণ কৰিলে 5p লগত পূৰণ কৰিলে 5p মাইনাছ আছে মাইনাছ দি দিয়া 5 3 লগত পূৰণ কৰা 3 5 যা 15 সমান সমান এটোও সেম কৰা 3 5 3p লগত পূৰণ কৰিলে 3p আৰু এটো 2 লগত পূৰণ কৰিলে প্লাস 2 প্লাসে থাকিব 3 6 যা 8 2 যা 6 এতিয়া আমি কি কৰিম আগৰ নিচিনা p থকাখিনি এক্সাইট কৰিম আৰু p নথকাখিনি এক্সাইট কৰিম ইয়াত আছে 5p ইয়াত আছে 3p ইফালে আহিলে কি হ'ব মাইনাস 3p 6 টো ইয়াতে আছিলেই এতিয়া 15 টো ইয়াতে মাইনাস হৈ আছে ইফালে গলে কি হ'ব প্লাস হৈ যাব 3p 5p ৰ পৰা 3p বিয়োগ কৰিলে কিমান থাকিব 2p আৰু 6 আৰু 15 যোগ কৰিলে কিমান হ'ব 21 ঠিক আছে এতিয়া চোৱা p2 ৰাখি দিয়া 2 টো ইয়াতে পূৰণ হৈ আছে ইফালে গলে হৰণ হৈ যাব এটো হ'ব आंसर ইয়াতে তাৰ পিছত 10 নম্বৰটো চোৱা 10 নম্বৰটো তোমালোকে নিজে কৰিবা এতিয়া 11 নম্বৰটো মই কৰি দিছো এতিয়া 11 নম্বৰটো চোৱা 11 নম্বৰত কি দিয়া আছে 4x by 5 plus 1 is equal to 7 by 15 4x by 5 plus 1 is equal to 7 by 15 এতিয়া চোৱা ইয়াতে তো যেহেতু প্লাস হৈ আছে ইয়াতে লসাগু লব লাগিব তেও লসাগু ললে কি হ'ব 5 আৰু ইয়াতে লসাগু 5 এই 5 ইয়াৰ মধ্যে দিলে 4x ইয়াত তলত মানে একো নাই মানে কি আছে 5 1 আছে 1 to 5 ৰ মাজত 5 বাৰ যাব 5 1 যা 5 সমান সমান 7 by 50 এতিয়া এটো ইয়াত চোৱা যেতে ইয়াতে কি হৈ আছে হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ 4x plus 5 7 by 15 পূৰণ 5 তাৰপিছত চোৱা ইয়াতে এইখিনি আছে যেতে এইখিনি লিখি লও 4x plus 5 is equal to ইয়াতে এটোৰ লগত এটো কিমান বাৰ যায় 3 বাৰ যায় এতিয়া লিখিব পাৰিম 7 by 3 এতিয়া 4x যেতে ইয়াতে প্লাস হৈ আছে ইফালে গলে কি হ'ব মাইনাস এতিয়া 4x এটো আকৌ লসাগু লম এই দুটাৰ মাজত এতিয়া 3 ইয়াৰ মাজত একবাৰ যাব x 7 গুণ 7 মাইনাস এই তলত কি আছে 1 হৈ আছে 1 3 মাজত কিমান বাৰ যাব 3 বাৰ 3 5 যা কিমান 15 ঠিক আছে এতিয়া 4x এটো 7 ৰ পৰা এটো যেহেতু মাইনাস হৈ আছে এটো যেহেতু প্লাস হৈ আছে 7 ৰ পৰা ই গলে মাইনাস 8 by 3 হ'ব ঠিক আছে এতিয়া চোৱা x টো ৰাখিম এতিয়া যেহেতু ইয়াতে x ৰ লগত কি আছে 4 পূৰণ হৈ আছে 4 টো পূৰণ হৈ আছে বলে গলে কি হ'ব হৰণ 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 মানে তলতটাৰ লগত পূৰণ তো তলতটাৰ লগত পূৰণ মানে এটোৰ লগত এটো কাটাকাটি কৰিব পাৰো দুইবাৰ যাব তেনেহলে -2/3 হ'ব ইয়াৰ आंसर